আজি হল 4 তাৰিখ আৰু লগতে আজি বিহাৰ বন্ধ। বিহাৰ বন্ধ হলেও আমাৰ কবলগীয়া একো নাই বা খোলা হলেও আমাৰ কবলগীয়া একো নাই। কাৰণ বন্ধ কি কাৰণে জানেনে? ৰাহুল গান্ধীয়ে বোলে নৰেন্দ্ৰ মোদীৰ মাতৃক বেয়া কথা কলে। প্ৰকৃততে বাৰু কৈছিল নে? নমস্কাৰ, সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে। আৰু আপোনালোকে বাৰু গম পায়নে ৰাহুল গান্ধীয়ে গালি দিছিলে নে বেলেগে গালি দিছিলে নে এটু এটা নাটক ভেলেকিবাজি? আৰু নৰেন্দ্ৰ মোদী বুলি কোৱাৰ লগে লগে আহি যায় ভেলেকিবাজি নহয়নে? আৰু তাতে কিছুমানে কি কৰিছে, উঠি পৰি লাগি পেলাই মানে কি হৈছে প্ৰতিবাদ কৰিছে, মাতৃক কিয় এনেকুৱা কথা কব। কিন্তু সেই সকলক মই প্ৰশ্ন কৰিছো, যেতিয়া মণিপুৰত মহিলাসকলক উলংঘ কৰি ৰাস্তাত ঘূৰাইছিলে তেতিয়া বাৰু নৰেন্দ্ৰ মোদী সেই জায়গাত উপস্থিত হৈছিল নে? তেওঁলোকতো কাবাৰ মাতৃ, কাবাৰ ভগ্নী, কাবাৰ পত্নী তেতিয়া বাৰু উপস্থিত হৈছিলে নে? তেতিয়া বাৰু এই বিজেপিৰ চামচাসকলে তাত গৈ প্ৰতিবাদ কৰিছিলে নে? বা ইয়াতে হলেও প্ৰতিবাদ কৰিছিলে নে? নাই কৰা। কিন্তু ৰাহুল গান্ধীয়ে বাৰু সেই সাৰ কথা কোৱা হয় নে নহয় আপোনালোকে গম পায়নে? যি সময়ত সেই বেয়া কথাষাৰ কৈছিলে সেই সময়ত ৰাহুল গান্ধীয়ে হওক বা প্ৰিয়ংকা গান্ধীয়ে হওক সেই জায়গাত উপস্থিত নাছিলে। আৰু তাৰ মাজৰ পৰা আহি গল এষাৰ কথা, আৰু সেইজন পিছত গম পোৱা গল বিজেপিৰে এজন নেতা, আৰু তেওঁলোকে এইবিলাক কৰো বুলিয়ে কৰিছে। গম পাইছে যে এইবাৰ বিহাৰত মানে নৰেন্দ্ৰ মোদী জিকিব নোৱাৰে, আৰু জিকিব নোৱাৰাৰ কাৰণে তেওঁ এখন মানে কি কৰিছে, নাটক ৰচনা কৰিছে। আৰু নাটক কৰাটো এখন চৰকাৰ ভালে। আৰু কি হৈছে জানেনে নাই? এতিয়া সেইখিনি যেতিয়া কথা কলে, মানে মিছা কথা কিছুমান যেতিয়া কলে, সেইটো যেতিয়া নিউজত প্ৰচাৰ হৈ গল, আৰু নিউজত প্ৰচাৰ হোৱাৰ লগে লগে আজিকালিতো মানুহবিলাক ইমান বুৰ্বক নহয় জানো? আৰু তেওঁলোকেতো লাগি গল কবলে, কাৰণ মানে কিছুমান কথা এতিয়া নকওঁ বুলি ক'লেও ওলাই যায়। কিছুমান ক্ষেত্ৰত মানে এনেকুৱা হৈছে মুখখন সংযত কৰিবলগীয়া হৈছে। আৰু মোৰ খংটো এনেও বেছি, আৰু বেছি হোৱাৰ কাৰণে মানে কিবা কথা ওলাই যাবলৈ ধৰে, সেইকাৰণে মানে মোৰ অকণ থটামতা লাগি গ'ল দেই। আৰু এতিয়া কি হৈছে জানে? সেইটো নিউজ যেতিয়া দিয়াৰ লগে লগে আমাৰ এতিয়া উঠি অহা যুৱচামে কেইটামান কমেণ্ট কৰিছে। আৰু সেই কমেণ্টকেইটা কেনেকুৱা কৈছে জানেনে? কোনেও গালি পৰা নাছিলে। বিজেপিয়ে গম পাইছে বিহাৰত বিজেপিৰ অৱস্থা শোচনীয় হ'ব, সেয়েহে নিজৰ মানুহক এইবিলাক ক'বলৈ লগাই ৰাইজক আৱেগিক কৰিবলৈ কৰা এক ব্যৰ্থ চেষ্টা। আচলতে যিজনক সেই কথাটো কৈছে, সেইজন কিন্তু বিজেপিৰহে মানুহ আছিলে, আৰু তেওঁলোকে নিজে জানে, আৰু তেওঁলোকে সেইবিলাক মানুহক ইউজ কৰাইছে, সেইকাৰণে সেইবিলাক হৈছে। কিন্তু সেই সময়ত ৰাহুল গান্ধী হওক বা প্ৰিয়ংকা গান্ধী হওক তাত উপস্থিত নাছিলে। আৰু এটা কৈছে, ভূত চোৰৰ কথা তল পেলাবলৈ বিজেপিয়ে ৰচনা কৰা এখন নাটক দেশৰ জনতাই সকলো বুজি পাইছে। আৰু সেইজনে যিটো মানুহে মানে এইটো কমেণ্ট কৰিছে, তেওঁ 150টা লাইকে পাইছে, কথাটোত ছাপোৰ্ট কৰিছে মানে মানুহে। আৰু কৈছে, সাধাৰণ মানুহে গালি দিয়াত ইমান ডাঙৰ অপমান, মোদীয়ে গালি দিলে আৰু কিমান ডাঙৰ অপমান, আনৰ মা দেউতা মানুহ নহয় নেকি? সেইটো এটা, মইতো সিদিনাখন এটা কথা কৈছিলোৱে, মানে আমাৰ মাক বাপেকবিলাক মানে সৰাবাল, আৰু মোদীৰ মাকহে মানে মাতৃ নহয় জানো? সেইটোৱে কথা। আৰু কৈছে, মোদী মানুহজন কেনেকুৱা আচৰিত দেই, নিজৰ মিত্ৰ মাকক লৈও ৰাজনীতি কৰে, হাই কপাল। একদম সঁচা কথা। কিন্তু ইমানখিনি মই কমেণ্ট এতিয়া কৈ নাথাকোঁ। এটা কথা আপোনালোকক কওঁ শুনক। মই আপোনালোকক কৈছোঁ যে মই ক্ৰছ কাৰেণ্টৰ বাতৰিহে আপোনালোকৰ মাজলৈ মানে দিওঁ বিশেষতে, কাৰণ ক্ৰছ কাৰেণ্টৰ যিবিলাক বাতৰি সেইবিলাক একদম সঁচা বাতৰি, আৰু সেই সঁচা বাতৰিবিলাকহে মই আপোনালোকৰ আগত দাঙি ধৰোঁ। মই মিছা কিছুমান কথা কৈ পেলাই হেৰিটো নকৰোঁ। আৰু সুন্দৰভাৱে সেই মানুহজনে কেনেকৈ কথা কৈছিলে, কি কৈছিলে, আপোনালোকৰ মাজলৈ মই সুন্দৰভাৱে এটি সৰুকৈ মানে হেৰি কৰি নিউজ এটা মই লগাই দিছোঁ, আপোনালোকে চাওকচোন। নমস্কাৰ, মই উৎপল। কাৰো মাতৃক কোনো লোকে অপমান কৰাৰ অধিকাৰ নাই, আৰু কৰাটো উচিতো নহয়। সেয়া লাগিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃয়ে হওক বা আন যিকোনো লোকৰ মাতৃয়ে হওক। কিন্তু প্ৰশ্নটো হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক অপমান কৰা বুলি যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সেই লোকজন কোন?
কিয় সেই লোকজনক কেন্দ্ৰ কৰি ৰণক্ষেত্ৰত পৰিণত হৈছে কংগ্ৰেছৰ কাৰ্যালয় বিতৰ্কৰ সূত্ৰপাত হৈছিল বিহাৰৰ পৰা বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ প্ৰতিবাদত ভোটাধিকাৰ যাত্ৰাত অংশগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে বিহাৰত সেই কাৰ্যসূচী চলি থকা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক উদ্দেশ্যি ভাহি আহিছিল অশ্ৰাব্য কথা কিন্তু তেতিয়া ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আৰু তেজস্বী যাদৱ উক্ত স্থানত নাছিল সেই অশ্ৰাব্য কথা কোৱা লোকজন মহম্মদ ৰিজভি বুলি চিহ্নিত হয় আৰু তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে কিন্তু এই বিষয়টোক লাহে লাহে ৰাজনৈতিক ৰং দিয়া হল আৰু কালিৰ দিনটোত অসমৰ লগতে ভাৰতৰ কেইবা ঠাইতো কংগ্ৰেছৰ ৰাজীৱ ভৱনক ৰণক্ষেত্ৰত পৰিণত কৰি তোলা হল ঠায়ে ঠায়ে ৰাজীৱ ভৱনৰ বেৰিকেড ভাঙিও বিজেপি কৰ্মীয়ে প্ৰৱেশৰ চেষ্টা চলালে তেজপুৰত জিলা কংগ্ৰেছৰ কাৰ্যালয় লণ্ডভণ্ড কৰি দুৱাৰ খিৰিকী পৰ্যন্ত ভাঙিলে আনকি নলবাৰীত বিজেপিৰ প্ৰতিবাদৰ সময়ত বিজেপি কৰ্মীয়ে জ্বলাই দিলে প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ মৃত মাতৃৰ ফটো আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাতৃক পৰা গালি সমগ্ৰ দেশৰ মাতৃ ভগ্নীৰ সৈতে সম্পৰ্কিত কৰি তুলিলে কিন্তু কোন এই মহম্মদ ৰিজভি যাৰ কিবা মন্তব্যৰ বাবে আজি সমগ্ৰ দেশত শাসকীয় দলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে অভিযুক্ত এইগৰাকী মহম্মদ ৰিজভি কোনো নেতা নহয় তেওঁ কোনো দলৰ কোনো প্ৰতিষ্ঠিত দায়িত্বশীল নেতা নহয় তেওঁ আনকি কোন দলৰ সমৰ্থক সেই কথাও স্পষ্ট নহয় বিজেপিৰ অভিযোগ যে তেওঁ কংগ্ৰেছৰ সমৰ্থক আৰু কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে তেওঁ বিজেপিৰ মানুহ কংগ্ৰেছৰ সভাত উদ্দেশ্য প্ৰণোদিতভাৱে এই ঘটনা ঘটোৱা হৈছে এনে ধৰণৰ একাধিক অভিযোগ প্ৰতি অভিযোগ চলি আছে এই সকলোবোৰ কথা পৰিষ্কাৰ হ'ব আৰক্ষীৰ তদন্তত কিন্তু আন্দোলন নিবিচৰা আন্দোলন কৰা শাসকীয় দলৰ কাম নহয় বুলি কোৱা বিজেপি দলটোৱে এগৰাকী অখ্যাত লোকৰ কোনো কথাত সমগ্ৰ ভাৰততে এক অগ্নিগৰ্ভময় পৰিস্থিতিৰ সৃষ্টি কৰাত নামি পৰিছে ইছুবিহীন বিজেপিয়ে এই কথাটোকে এটা বৃহৎ ইছু কৰাত নামি পৰিছে আনকি সেইটো দলৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আছে ৰাহুল গান্ধীৰ মাতৃ সোনিয়া গান্ধীক একেই অপমান কৰাৰ অভিযোগ ইচ্ছা কৰিলে অসম বিজেপিয়ে অভিচাৰ শৰ্মা কৰণ থাপা সিদ্ধাৰ্থ ভৰদ্বাজনৰ বিৰুদ্ধে গোচৰ দিয়াৰ দৰে মহম্মদ ৰিজভিৰ বিৰুদ্ধে গোচৰ তৰিব পাৰে কিন্তু তাকে নকৰি নিজকে সুসংস্কৃতিবান দল বুলি কোৱা বিজেপিয়ে কোনো দলৰ কাৰ্যালয় লণ্ডভণ্ড কৰি দুৱাৰ খিৰিকী পৰ্যন্ত ভাঙি পেলোৱাটো কেনে সুসংস্কৃত দলৰ কথা আজি একেই বিহাৰতে এই ঘটনাক লৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰেন্দ্ৰ মোদীৰ বক্তব্য যে মোৰ সেইগৰাকী মাক গালি দিয়া হল যিগৰাকী মায়ে মোক দেশ সেৱাৰ বাবে আশীৰ্বাদ দি নিজৰ পৰা দূৰলৈ যাবলৈ দিছিল এই গালি কেৱল মোৰ মাক কৰা অপমান নহয় এয়া সমগ্ৰ দেশৰ মা ভগ্নী আৰু জীয়ৰীক কৰা অপমান मुझे आज इस बात की पीड़ा है कि जिस मां ने मुझे देश सेवा का आशीर्वाद देकर देश सेवा के लिए रवाना किया भेजा हर मां चाहती है कि उसका बेटा उसकी सेवा करे हर मां चाहती है कि बेटा बड़ा हो मां के लिए कुछ न कुछ करता रहे लेकिन मेरी मां ने खुद के लिए नहीं आप जैसी करोड़ों माताओं की मैं सेवा कर सकूं इसलिए खुद से अलग करके मुझे जाने की इजाजत दी आप सब जानते हैं अब मेरी मां का शरीर तो इस दुनिया में नहीं है कुछ समय पहले 100 साल की उम्र पूरी करके वो हम सबको छोड़ के चली गई मेरी उस मां को जिसका राजनीति से कोई लेना देना नहीं जिसका शरीर भी अब नहीं है मेरी उस मां को आरजेडी कांग्रेस के मंच से भद्दी भद्दी गालियां दी गई माताएं बहनें मैं देख रहा हूं आपके चेहरे आपको भी कितना दर्द हुआ होगा मैं देख रहा हूं कुछ माताओं के आंख में आंसू मुझे नजर आ रहे हैं ये बहुत ही दुख देने वाला है कष्ट देने वाला है पीड़ा देने वाला है क्या गुना उस मां का क्या गुना এনেদৰে এগৰাকী অখ্যাত সন্দেহজনক লোকৰ মন্তব্যৰ আঁত ধৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগে লগে প্ৰধানমন্ত্ৰী মোদী মোৰ বিশ্বাস আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো চালে চোৱাৰ পিছত বাৰু আপোনালোকৰ মনলৈ এনে ভাৱ অহা নাই নে চাওকচোন
নিজৰ ৰাজনীতি মুনাফা আদায় কৰাৰ কাৰণে মিত্ৰ মাতৃকো তেওঁ কি কৰি ল'লে ৰাজনীতি মেৰ পেছত সুমুৱাই ল'লে আৰু তেওঁলোকে এইবিলাক নিজে এখন নাটক ৰচনা কৰিছে আৰু নাটকখন ৰচনা কৰাৰ পিছত তেওঁলোকে মানে এইখন জানিছে যে বিহাৰত তেওঁ হাৰিব বিহাৰত তেওঁ অৱস্থা শোচনীয় আৰু সেইটো কাৰণে তেওঁলোকে এইখন কৰিছে আৰু উত্তপ্ত কৰি তুলিছে আৰু লগতে এটা কথা কওঁ আহি আছে কিন্তু 10 ছেপ্টেম্বৰ দেই আজি 3 দিন 4 দিন গলে আৰু কেদিন থাকিলে 6টা দিন আছে নহয় নে আৰু চাব কাৰণ মামাৰ কথাটো মনত আছে নহয় আপোনালোকে আৰু এইবিলাক এখন নাটক ইমানেই কলো আৰু সদশেষত এটা কথা কওঁ মই যে কলো খৰাবাল বুলি কলো কাৰণ মামায়ে নিজে কৈছিলে মামায়েটো কৈছিলে নহয় জানো কিনো চুলিটোকে আমি বাল বুলি কওঁ হয় না নহয় আমি হিন্দীত কৈছো মামায়ে যেনেকে ক'ব পাৰে হিন্দীত চুলিটো বাল আৰু মই তেনেকে কৈ দিলো কাৰণ মামাটো ডাঙৰ মানুহ মুখ্যমন্ত্ৰীয়ে হিন্দীত কথা ক'ব পাৰে আমি কি নোৱাৰিম নেকি আমিও কৈছো বাল তাৰ মানে আমাৰ খৰাচুলিখিনি গতিকে আমাৰ মাক বাপেক বিলাক বাৰু খৰাচুলি নেকি নিশ্চয়তো নহয় আৰু মাক নৰেন্দ্ৰ মোদী মাক যেনেকুৱা আমাৰ বিলাকো হ'ল তেনেকুৱা তেওঁকো 10 মাহ 10 দিন গৰ্ভত লৈ জন্ম দিছে আৰু আমাকো ঠিক তেনেকেই জন্ম দিছে গতিকে এইখিনি আছিলে ভিডিঅটো আৰু সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি মোৰ ভিডিঅটো ইমানতে সামৰণি মাৰিছো বাই বাই